আৰু আমি গোটেইকেইটা যাব আহিছোঁ আজি শুৱালকুছি বস্ত্ৰ নগৰী পাটৰ কাপোৰ কিনবা দেখা যাক বাৰু শুৱালকুছিত কেনেকুৱা ধৰণৰ পাটৰ কাপোৰ পায় তো শ্ৰদ্ধা ৰাইজ স্বাগতম জনাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ ইমান দিন যিহেতু ভিডিঅ' দিয়া নাই কণ্টিনিউ দি থাকিলে বেলেগ কথা আছিল কাৰণ এইকেইটা দিন মই একদম ব্যস্ত আছিলোঁ যিহেতু মোৰ বিয়া আহি আছে মানে নেক্সট ৰবিবাৰে বুলি ক'ব পাৰি 19 তাৰিখ জানুৱাৰী যিহেতু আৰু ইমান দিন ভিডিঅ' নিদিয়াৰ এটাই কাৰণ ঘৰ চৰৰ অলপ কাম চলি আছিল বিয়া বুলি আৰু স্কুল টিউশ্যন এনেকৈ ব্যস্ত আছিলোঁ অলপ এতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰাৰ এটা বেলেগ উদ্দেশ্যটো হ'ল সোণাই ক'ব উদ্দেশ্যটো ক সোণা দাদা বিয়াত করে মাইকে সাথে বিয়াত কাপোৰ আনবা বঢ়িয়া গতিকে সোণাই কোৱা কথাটোৱেই হ'ল যিহেতু বিয়া আহি আছে কইনাৰ অলপ বজাৰ কৰিব লগা আছে পাটৰ কাপোৰ চাপোৰ কিবা কিবি বহুত গতিকে কৈ আছোঁ শুৱালকুছি আমি গোটেইকেইটা মিলি আৰু হাজো পাৰ হৈ চিধা মানে এই ৰাস্তাটোৰে সোমালোঁ হাজোৰ যে নতুন ৰাস্তাটো আছে সেই নতুন ৰাস্তাটোৰে যাম চিধা শুৱালকুছি পাম এইফালেৰে আৰু এনেকৈ পাই গ'লোঁ শুৱালকুছি বস্ত্ৰ নগৰী গতিকে এইফালেৰে চিধা গৈ আছোঁ আৰু এনেকৈ আহি পাই গ'লোঁ শুৱালকুছি আৰু প্ৰথমতে চাব বিচাৰিছোঁ মানে এটা চয়নিকা চিল্ক চেণ্টাৰ আগে পিছে ইয়াৰ পৰা কাপোৰ নিওঁ সেইকাৰণে প্ৰথম ইয়াতে আছোঁ আৰু মোৰ লগত আছে এই মানুহটো ইয়ে মোৰ বিয়া খেদাৱা গতিকে প্ৰথম ইয়াত সোমাই চাওঁ তাৰপিছত দেখাই আছোঁ গোটেই দোকানবিলাকত কেনেকুৱা ধৰণৰ ইয়াত পাটৰ কাপোৰ পায় কাপোৰ পিছত চাম বাৰু প্ৰথমতে মানে মোৰ ভাল লগা বস্তু কিছুমান বস্তু মই বহুতেই বেছি ভাল পাওঁ আৰু ৰাস চাখাই যদিও সেইবিলাক মই চাই থাকোঁ মানে এনেকুৱা ধৰণৰ বস্তুবিলাক মই বিৰাট ভাল পাওঁ কাঠেৰে এনেকৈ বনোৱা অসমীয়া যিটো সংস্কৃতি পূৰা মানে জিলিকি আছে ইয়াত আৰু এনেকুৱা ধৰণৰ গিফ্ট বাৰু নিম কি কৈছা পিছত দিম বাৰু আগে প্ৰথমতে কাপোৰ ল'ব লাগে পইচা বাচলি তাকেৰে এটা গিফ্ট দিম বুলি এটা নিয়াত কৈছোঁ কি কৈছ আমি কি কিনিব আছোঁ কি কিনিব আছোঁ আমি আৰু চাওক এইফালে কাঠেৰে কিমান ধুনীয়াকৈ এইবিলাক বনাইছে কাঠ আৰু বাঁহেৰে বিয়াৰ পিছত বাৰু ঘৰ সজাবা এইবিলাক নিব আহিম এদিন আহি দোকানত সোমাইছোঁ মাত্ৰ একযোৰো কাপোৰ কিনা হোৱাই নাই তাৰ মানে চকলেট খোৱা আৰম্ভ হ'লে কি লাগিব না তাকে চকলেটে খাব তাৰপিছত দি মানে কাপোৰ চাপোৰ চাব গতিকে এটা চকলেট দি লওঁ এটা বিন্দাছ চকলেট দি ল'লোঁ কি চকলেট দেখাই দি থকা বিন্দাছ মানুহ বিন্দাছ চকলেট কলক এতিয়া বজাৰ কৰোঁ আৰু এইফালে কাপোৰ চাপোৰ চোৱা হৈয়ে আছে বহুত কিবা কিবি বজাৰ যিহেতু আৰু এইফালে সোণাক চাওঁ কি খাই আছে সোণা আৰু এনেকৈ কাপোৰ দুযোৰ লৈ ল'লোঁ ভাল অৱশ্যে দোকানখন সেইখন যিহেতু আগৰ চিনাকি দোকান সেইকাৰণে যিমান দাম পৰিব লাগিছিল তাতকৈ অলপ কমত হ'ল কাপোৰ দুযোৰা লৈ ল'লোঁ সিমান কমো নহয় কিন্তু বহুত বেছি দাম যিহেতু অৰিজিনেল পাট পাই ইয়াত আৰু কাপোৰ চাপোৰ ল'লোঁ ইয়াকো লগ পালোঁ ই ঘূৰি আছিল ইয়াতে গতিকে এতিয়া আমি ইয়াতে অলপ চাহ পানী খাই লওঁ তাৰপিছত আৰু আছে বহুত বজাৰ কৰিব লগা হাজো পাখা মেলাত গতিকে তাতে অলপ শ্বপিং মলতো সোমাম ইয়াত মেইন বস্তুটো লৈ ল'লোঁ এতিয়া যিহেতু মাঘ বিহু আহি আছে গতিকে গোটেই ৰাস্তাত এনেকৈ ভেলা পুজি আৰু চিধা আহি পাই গ'লোঁ হাজো এম বজাৰ গতিকে শ্বপিং মলতো অলপ শাৰী চাৰী ল'ব লগা আছে সেইকাৰণে ছেকেণ্ড ফ্ল'ৰত আহি গ'লোঁ আৰু এইফালে মাহঁতে কি শাৰী চাই আছে কেনেকুৱা ধৰণৰ চাওঁ আৰু এখন দুখনকৈ এনেকৈ চাই আছে তাৰ পৰা ধুনীয়াকৈ দুখনমান লৈ ল'লোঁ এইবিলাক বাৰু পিছত দেখাম কাৰণ কইনাতকৈ আগত আৰু কিয়নো দেখাওঁ শাৰী চাৰী লৈ এনেকৈ চলতলো ইয়াতে ল'লোঁ আৰু ক'তনো ঘূৰি থাকিম শ্বপিং মলতে লৈ ল'লোঁ চলতল আৰু এনেকৈ এম বজাৰতো কিবা কিবি বজাৰ কৰি ল'লোঁ আৰু বাহিৰত কৰিব লগা আছে বহুত বজাৰ কইনাৰ আৰু এইফালে গৈ আছোঁ এতিয়া এই উল্টাই ফেললোঁ যে চব গালটি গেল আৰু বাহিৰত আহিয়ে যিহেতু মোৰ ফেভৰেট বস্তুটো পালোঁ গতিকে ইয়াতে খাই ল'লোঁ বজাৰ চজাৰ কৰি যিহেতু ভাগৰি গ'লোঁ গোটেইকেইটা সেইকাৰণে চন্দ্ৰমাত আহিলোঁ আৰু ধুনীয়াকৈ কিবা কিবি খাব ল'লোঁ আৰু হাতীটো ইয়াতে